নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই দিগ্বিজয় ফুকনৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'ৰ সৈতে তো তোমালোকৰ পৰীক্ষা ইতিমধ্যে পালেহি ফাৰ্ষ্ট ইউনিট টেষ্ট 18 জুনৰ পৰা আৰু লগতে মেট্ৰিক পৰীক্ষাৰ কাৰণেও এই নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমটো খুবেই ইম্পৰ্টেণ্ট চেপ্টাৰ গতিকে সেই ইম্পৰ্টেণ্ট চেপ্টাৰটোৰ আটাইবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ যিবিলাক নেকি মেট্ৰিক পৰীক্ষাত অহা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন তো সেইখিনি লৈ আনিছোঁ তোমালোকৰ কাৰণে তো তোমালোকে এইখিনি এবাৰ চাই লোৱাচোন তো প্ৰথমটো কৈছে হোৱাট ডিড কাৰেজ মিন টু মেণ্ডেলা তো এইটো আহিছে HSLC 15ত 2015ত 2017 আৰু 2023 চনত তো এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তিনিবাৰ আহিছে মেট্ৰিক পৰীক্ষাত তাকো ঠিক আছে তো ফাৰ্ষ্ট ইউনিট হওক বা মেট্ৰিক পৰীক্ষা 2026 কাৰণে হওক এইটো খুবেই ইম্পৰ্টেণ্ট হ'ব প্ৰশ্নটো নেক্সট আহিলে according to Mandela between love and hate which comes more naturally to the human heart 2016 চনত আহিছে প্ৰশ্নটো এবাৰ তোমালোকে চাই লোৱা আৰু যদি বুজি নোপোৱা তোমালোকে কিবা কমেন্ট কৰি জনাবা যে মই ইংৰাজীখিনি অসমত বুজাই দিয়ক মই তোমালোকক বুজাই দিম এটা নতুন ভিডিঅ'ত নেক্সট প্ৰশ্ন what missions would Mandela like to achieve for the future of South Africa and her people on securing the political emancipation তো এইটো HSLC 2018 আহিছে তো এইটো খুবেই ইম্পৰ্টেণ্ট হ'ব ঠিক আছে নেক্সট আহিছে দ্য অপ্ৰেছড এণ্ড দি অপ্ৰেছৰ এলাইক আৰ ৰ'বড অফ দেয়াৰ হিউমেনিটি তো হোৱাট মেক্স মেণ্ডেলা চে দিছ এইটো আহিছে HSLC 2018ত তাৰপিছত নেক্সট প্ৰশ্ন হোৱাট ডিড মেণ্ডেলা চে এবাউট দি ৱেল্থ অফ হিজ কাণ্ট্ৰি তো HSLC 2019ত আহিছে প্ৰশ্নটো Next, when did Mandela begin to hunger for freedom? HSLC 20ত আহিছে 2020ত আহিছে ইম্পৰ্টেণ্ট কুৱেশ্যনে হয় নেক্সট প্ৰশ্ন freedom is invisible. How does Nelson Mandela explain this observation of his? HSLC 2022ত আহিছে এই প্ৰশ্নটো উত্তৰটো দিয়া আছে পঢ়ি চাবা বুজি নাপালে কমেণ্ট কৰি জনাবা বুজাই দিম তোমালোকক এটা নতুন ভিডিঅ'ৰ সৈতে Next, last প্ৰশ্ন what does Mandela say about the inauguration gathering HSLC 2022তে আহিছে ঠিক আছে তো এইখিনি তোমালোকে স্ক্ৰীনশ্বট লোৱা তোমালোকৰ লগত কথা বা তোমালোকে PDF টো ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা গৈ PDF টো ডাউনলোড কৰিব পাৰা তো এই ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক এই এই চেনেলৰ যোগেদি দি থকা হয় তোমালোকে চেনেলৰ লগত জড়িত হৈ থাকিব বিচাৰিছা যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা কথাবোৰ অলপ লাগি ধৰে তাৰ কাৰণে সৰি তো পুনৰ লগ পাম এটা নতুন ভিডিঅ' হৈতে তেতিয়ালৈকে হাঁহি থাকা সুখত থাকা আৰু কিবা প্ৰশ্ন যদি লাগে কোনবা লেসনৰ তোমালোকে কমেন্ট কৰি জনাবা তোমালোকক নিশ্চয় তাৰ উত্তৰ দিম